হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোকে? আশা কৰোঁ ভালে আছে। যোৱাকালি আপোনালোকক বহুত ইম্পৰ্টেণ্ট এটা আপডেট আহিছে। এনেকুৱা ধৰণৰ এইটো আপডেটটো মই আপোনালোকক সকলোকে জনাব বিচাৰিছোঁ। সকলোকে কিয় জনাব বিচাৰিছোঁ যে CMO ফালৰ পৰা এইটো আপডেট আহিছে আৰু আপডেটটো কি আছে মই এটা এটাকৈ ষ্টেপ বাই ষ্টেপ দেখাই দিম। ঠিক আছে, সকলোৱে চাই ল'ব। ঠিক আছে, আৰু আপোনালোকৰ যেনেকুৱা কোৱা হৈছে যে ৰিজাল্টৰ কথা ইয়াতে বেছিকৈ উল্লেখ কৰা হৈছে 35,000 প্লাছ চাকৰিৰ এপইণ্টমেণ্টটো কেতিয়াকৈ দিব, ৰিজাল্টটো কেতিয়াকৈ দিব, সকলোখিনি কথা ইয়াতে তথ্যসমূহখিনি আপুনি ইয়াতে জানিব পাব। ঠিক আছে, চাই লওঁ আমি। আপোনালোকক মই যোৱাকালিৰ নিউজ ক্লিপটো দেখাই দিওঁ। এইটো নিউজ আহিছিলে, চাগে পাইছে আপোনালোকে সকলোৱে। ইয়াতে কি লিখা আছে মই পঢ়ি কৈ দিওঁ। ঠিক আছে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে SLRCৰ অফিচিয়েল মিটিঙত কৈছে যে ঠিক আছে, ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট কমিশ্যন এণ্ড ছিনিয়ৰ অফিচিয়েলছ অফ ডিপাৰ্টমেণ্ট ইনক্লুডিং হেল্থ, এডুকেশ্যন, হোম এণ্ড আদাৰ্ছ। ঠিক আছে, এণ্ড আদাৰ টু ইনচিয়'ৰ স্মুথ কমপ্লিশ্যনছ অফ ৰিক্ৰুটমেণ্ট ফৰ্মেলিটিছ। এইবোৰ বহুত ধুনীয়াকৈ পাৰ হৈ গ'ল। এতিয়া আপোনালোকৰ ৰিজাল্টৰ কথা মই কৈ দিওঁ। ঠিক আছে, HCM outlined the plans to distribute 35,000 plus appointment letter for class 3 and 4 post in October this year। মানে ইয়াতে grade 3 grade 4 সৈতে সকলোখিনি হেল্থ, এডুকেশ্যন, হোম এণ্ড আদাৰ ডিপাৰ্টমেণ্টৰ সকলোখিনিৰ ৰিজাল্ট মুকলি কৰা কথা দিলে অক্টোবৰ মাহৰ ভিতৰত। এতিয়া মই অক্টোবৰ মাহৰ ভিতৰতে কৈছে, কিন্তু মই বাৰে এটা কথা আপোনালোকক বাৰে জনাই আছিলোঁ যে অসম পুলিচৰ যোনটো ৰিজাল্ট হয়, অফিচিয়েল ৰিজাল্ট যোনটো হ'ব, এইটো আপোনালোকৰ ছেপ্টেম্বৰ মাহতে এটাকৈ কমপ্লিশ্যন ৱাইজ মানে প্ৰভাইড কৰা হ'ব। ঠিক আছে, বহুত ল'ৰা ছোৱালীয়ে মানে এনেকৈ ভয় খাই আছিলে যে কি হ'ব, ৰিজাল্ট কি হ'ব। যোৱাকালিও মোক সুধিছে যে ছাৰ আপুনি লাইভ অহা নাই। মই চাইছিলোঁ, ইয়াতে বৰষুণ হোৱাৰ কাৰণে, বহুত প্ৰব্লেম হোৱাৰ কাৰণে মই লাইভটো এটেণ্ড কৰিব পৰা নাছিলোঁ। আপোনালোকক এইটো কাৰণে চৰি দেই, সকলোকে বেয়া নাপাব। আৰু অহাকালিৰ পৰা আপোনালোকে সকলোৱে গম পায় যে মোৰ ক্লাছেছ ষ্টাৰ্ট হৈ যাব। সকলোৱে জইন কৰিবই লাগিব। কৰিবই লাগিব মানে কি, আপোনালোকৰ যেনেকৈ নতুন বেটছ, যেনেকৈ ছেকেণ্ড বেটছ অফ আছাম পুলিচ, এইটো বহুত ধুনীয়া বেটছ হ'ব। আৰু মই এইটো টাৰ্গেট দিলোঁ যে সকলোৱে ইয়াতে জইন কৰি নিজৰ লাইফটো ছিকিউৰ কৰিব পাব। ঠিক আছে, উইথ ফ্ৰী অফ কষ্ট, একদম 1 টকাও নোলোৱাকৈ মই পঢ়াখিনি কমপ্লিট কৰাই দিম। আপোনালোকক এইটোৱে আশা ৰাখিছোঁ যে হয় আপুনি সকলোৱে ইয়াতে জইন কৰক। ঠিক আছে, লগ পাম নেক্সট ভিডিঅ'ত। টিল দেন বাই।